গাইজ আজি আপোনালোকৰ কাৰণে মানে একদম মানে কামৰ বস্তু আৰু ক'ব গ'লে কামৰ বস্তু এটা লৈ আছোঁ মই বৰ্তমান গাড়ীৰ আজি পিছফালে আগফালে খালী পিছফালৰ কমফৰ্টটো কেনেকুৱা এনে বহিয়ে চাব পাৰোঁ আজি ভালেই কিন্তু চ' বস্তুটো হ'ল উল্টা হৈছে বস্তুটো হ'ল গাইজ এইটো ইয়াৰে ভিতৰত আছে এটা চমৎকাৰ বস্তু চ' এই চমৎকাৰ বস্তুটো যদি আপোনালোকে লগাই লয় তেতিয়াহ'লে জিংগালালা মানে অটোটো জিংগালালা আৰু যদি বেলেগ বস্তুটো লগায় তেতিয়াহ'লে সেই বস্তুটো জিংগালালা দেখাই আছোঁ চবখিনি মানে একেটা দিন মোৰ এনেকাই হৈ আছে বস্তু প্ৰমোশ্যন কৰা নিচিনাই হৈ আছে সেইদিনা কিবা এটা বস্তু দেখালোঁ পাম্পৰ ক'ব গ'লেতো প্ৰমোশ্যনেই হৈ গ'ল কিন্তু কামৰ বস্তু যিহেতু দেখাবই লাগিব চ' ইয়াৰ ভিতৰত আছে এটা ডেঞ্জাৰ বস্তু যেনেকৈ সৰু আৰু বেছি ডাঙৰ নহয় হাতেৰে ধৰিব পৰা কি কামৰ কাৰণে হয় ধুনীয়াকৈ কৈ দি আছোঁ বাকী এইফালে গাড়ী চাড়ী মুচি ৰেডি মানে আপোনালোকক দেখাম বুলিকে আগতে চবখিনি ক্লিয়াৰ কৰি লৈছোঁ দেখাই উঠি চিধা যাম ভাড়া মাৰিব চ' তাৰে আগতে কৰি লওঁ মই এতিয়া ইয়াক আনবক্সিং মানে এতিয়ালৈকে মই পেকেজ খোলাই নাই আপোনালোকক দেখাম বুলিকে পেকেজ এতিয়ালৈকে চিল পেকে আছে চাওক এইয়া না ৱাইডি ফাৰা ফাৰি আছে একো চিষ্টেমে নাই মানে স্পেচিয়েল ৰাখছোঁ আৰু আপোনালোকৰ কাৰণে এতিয়া মোক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো ময়ো নাজানো মুঠতে খালি এই বস্তুটো মানে মই অনলাইনত মানে চাই আছিলোঁ কিহত ব্যৱহাৰ হয় আৰু কেনেকৈ ব্যৱহাৰ কৰে এনে চাইছিলোঁ এতিয়া প্ৰেক্টিকেলি মই চাম যিহেতু এতিয়া কেনেকৈ হয় নাজানো আৰু মুঠতে দেখা পাম আৰু আপোনালোকৰ লগত একেলগে ময়ো চাম আপোনালোকেও চাওক চ' ইয়াক ফাৰি দিম আৰু নেকি এতিয়া আঠাটো এৰাও যাব না এৰাও যায় ইয়াক আৰু কি এৰাই থাকিম সময় নাই এইফালে ভাড়া মাৰিব লাগে সময় হাতৰ পৰা যাই আছে কাগজ এতিয়া যদি মালটো যদি ৰিজেক্ট মাৰে ধৰক কিবা প্ৰব্লেম থাকে তেতিয়া ঘূৰাই দিয়া পৰা হ'লে কিন্তু এনেকৈ দিব পৰা যাব না এইটো নাফালিলে হ'ল খালি চাগে সেইকাৰণে চাইডেদি ফালি দিছোঁ ফাৰা ফাৰিৰ কাম শেষ মানে অলপ বাচাই থৈছোঁ লাষ্টত যাতে এনেকৈ আঠা লগাই কিনে আৰু ঘূৰাই দিব পাৰোঁ চ' এতিয়া মালটো ওলাই দিয়া চোৱাহা এইটো হ'ল গাইজ আজিৰ স্পেচিয়েল বস্তু কিয় বোলে ক্ৰেপ ট্ৰি নে কি এইটো ক্ৰেপ ট্ৰি মানে এই হেভেলছ ব্ৰেণ্ড মানে হেভেলছৰে প্ৰডাক্ট হয় ক্ৰেপ ট্ৰি মানে এইটো ক্ৰেপ ট্ৰি নে কি 16A ৱাইফাই স্মাৰ্ট চকেট মানে এনেকৈ লিখা আছে আৰু মানে কি হয় গাইছ এইটো কৈ দি আছোঁ এইটো হ'ল এটা স্মাৰ্ট প্লাগ যি নেকি মানে প্লাগত ইউজ কৰিব পাৰে দেখাই দি আছোঁ ক'ত ইউজ কৰিব লাগে এতিয়া ধৰক ইয়াতে এটা প্লাগ আছে এই প্লাগটোতে মই এই প্লাগটো যদি ফিটিং কৰি দিওঁ তেতিয়াহ'লে হৈ যাব এটা মানে চমৎকাৰ মানে এই বস্তুটো মোবাইলৰ দ্বাৰাই ইউজ কৰিব পাৰিব অন অফ চব কিছু জাষ্ট চিম্পলি এটা ৱাইফাই কানেকশ্যন কৰি কিনে ত' মানে এইটো কিয় কৈ আছোঁ কাৰণ এতিয়া ধৰক আমি দিছোঁ গধূলি চাৰ্জ ৰাতি 10-11টাত ধৰক শোৱাৰ আগে আগে আমি বন্ধ কৰি দিছোঁ 5 ঘণ্টা গাড়ীখন চাৰ্জত লাগি আছে সেই 5 ঘণ্টাত ধৰক আমাক লাগে কিমান 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা ফুল চাৰ্জ হওঁতে এতিয়া সেই 2.5 ঘণ্টামান যে এক্সট্ৰা লাগি আছে গাড়ীখনতো লাইন পাই আছে চ' অলপ হ'লেওতো ইলেক্ট্ৰিক ইউজটো হৈ আছে আৰু গাড়ীখনৰ কাৰণে মানে ৰিস্কি হৈ আছে ধৰক কিবা কাৰণত বিজুলী মাৰলা কিবা কিবি ইত্যাদি আৰু কিবা কাৰণত শ্বৰ্ট চাৰ্কিট কিবা কিবি বহুত কিছু আছে আৰু তো ছেফটিৰ কাৰণে এই প্ৰডাক্টটো গাইছ মই অৰ্ডাৰ দিছোঁ যাতে মোৰ গাড়ীখনো ছেফ থাকে আৰু মোৰ ইলেক্ট্ৰিকো ছেফ থাকে এতিয়া হোল নাইট কেতিয়াবা ধৰক মোৰ চাৰ্জ দিব লগা থাকিল তেতিয়া বেলেগ কথা যে আজি মোৰ গাড়ীখন ৰিজাৰ্ভ লাগিছে হোল নাইট চাৰ্জ দিব লাগে সেইটো এটা ভাল তো এইটো কোম্পানীও কয় যে ৰিজাৰ্ভত লাগে তেতিয়াহ'লে হোল নাইট চাৰ্জ দিয়ক আৰু যদিও মানে 7 দিনৰ ভিতৰত যদি আপোনাৰ কোনো দিন ৰিজাৰ্ভ লগা নাই তেওঁ একদিন ফুল নাইট চাৰ্জ দিয়ক চ' এইটোৱে আৰু সেইটো কথা বেলেগ কিন্তু বাকী টাইমত আমাৰ মানে কি সেইটোৰ কাৰণে এই বস্তুটো দিছোঁ চ' এতিয়া কেনেকৈ ইউজ কৰিব লাগে কি কৰিব লাগে এই বস্তুটো এতিয়া খুলি চাওঁ তাৰপিছত গম পাম ফিচাৰ্ছ কি আছে চাই লওক এইটোতো ইফালেতো দেখাই পাইছে আৰু ইয়াত লাগিব মানে 16 এম্পায়াৰ ৱাইফাই স্মাৰ্ট চকেট মানে 16 এম্পায়াৰ লাগিব যিহেতু এইটো এটা 16 এম্পায়াৰৰ চকেট হয় আৰু 25 এম্পায়াৰৰ মানে MCBটো লাগে MCBটোতো বাৰু আছে 25 এম্পায়াৰৰ মোৰ বা বাকী যাৰ আছে তেওঁলোকৰতো 25 এম্পায়াৰে আছে আৰু চকেটটো লাগে 16 এম্পায়াৰৰ চ' সেইকাৰণে সেইটো 16 এম্পায়াৰৰ দিছিলোঁ
তো এতিয়া ফেচিলিটি কি আছে এইবিলাকৰ দাম চাম লিখা আছে দামটো এতিয়া 1911 টকা দেখাই আছে কিন্তু একচুৱেলি কিমান নহয় ইয়াৰ দামটো আগতেও কৈ দিওঁ অলপ শুনি ভাল লাগিব এইটো মোটামুটি মই পাইছোঁ 900 কিমান টকাত অৰ্ডাৰ দিছিলোঁ এমেজনৰ পৰা ইয়াতে লেখাও আছে এমেজন ষ্টৰি বুলি ইয়া এমেজন ষ্টৰি বক্স চ' এটা পিচ আহে এতিয়ালৈ খোলাই নাই ৰ'ব চ' এনেকৈ পিছফালে আছে কি এইটো একফালে এইটো এনেকুৱা XM এইফালে আছে লিখা ভইচ কণ্ট্ৰল মানে এইটো এপছত কিমান কি ফেচিলিটি পাব আপোনালোক দেখাই দি আছোঁ ইয়াত আছে ভইচ কণ্ট্ৰল স্মাৰ্ট এপ কণ্ট্ৰল তাৰপিছত আছে শিডিউল টাইমাৰ ফৰ কানেক্টেড ডিভাইচেছ আৰু ৱাইফাই কানেকশ্যন আৰু মেক্স ৰেজিষ্টেড লোড 16 এম্পায়াৰ মানে মেক্সিমাম মানে ইয়াতে যোনটো 16 এম্পায়াৰলৈকে লোডৰ সেইটোৰ কথা লিখিছে আৰু ইয়াতে লিখা আছে ৱৰ্কছ উইথ এলেক্সা ৱৰ্কছ উইথ গুগল এছিষ্টেণ্ট মানে কি ক'ম ফেচিলিটি আছে 1000 টকাৰ ভিতৰত তো বঢ়িয়া বাকী একো নাই ইয়াতে দেখাব লগা ঘূৰাই পকাই একো নাই এইখিনিয়ে দেখাব লগা আছিল এইবিলাক গুচি যোৱা ইয়াত খুলিব লাগে মস্ত ডাঙৰ চকেট দেখোন পাপা ঐ এখন হাতেদি মোৰ এই ধুমা হাত প্ৰকাণ্ড হাতটো দিও ধৰা হোৱা নাই মানে ধৰা খাইছে যদি এইখিনি বাচি গৈছে ইমানে ডাঙৰ প্লাগ মানে এইটোও সৰু পৰি গৈছে যেন পাওঁ চ' বলক অলপ ইয়াক গাড়ীখন মোচা নাই নেকি মই গ্লাছটো পাহৰি গ'লোঁ মোচপা চ' ইয়াক এতিয়া কেনেকৈ কি কানেক্ট কৰে চাওঁ প্ৰথমতে পাই যায় এনেকৈ এটাই ফুটা আছে এইটো পুৰা আৰু এইফালে এইটো তাৰমানে ছেফটিৰ কাৰণে সোমাই গ'লে যোনটো খোলা খাই যায় ক্ৰেপ 3 এটা সৰু চাইল এটা লাইট আছে এইটো চাই কানেকশ্যনৰ কিবা দেখায় নেকি পিছফালে লেখা আছে 25G2 1P কিবা এইটো 16 এম্পিয়াৰ স্মাৰ্ট চকেট 220ৰ পৰা 240 ভল্টেজলৈকে মানে এচিৰ আৰু মেক্স লোড 16 এম্পিয়াৰ মানে 16 এম্পিয়াৰলৈকে লোড ল'ব পৰা কেপাচিটি আছে তাৰ ওপৰত নহ'ব যদি ধৰক আপোনাৰ কিবা বেলেগ হেভি অলপ ইউজ বস্তু আছে তেতিয়াহ'লে এই প্লাগটো নচলিব 16 এম্পিয়াৰৰ ওপৰতো নচলিব তাৰে তলৰকেইটা হ'লে গোটেই চলি যাব আৰু ওপৰত এটা ধুনীয়াকৈ দিয়া আছে এইটো অন অফৰ বাটন আৰু ৱাইফাই মানে এইটো চাগে টিপিলে অনো হ'ব আৰু স্মাৰ্ট ৱাইফাই চুইফাই কিবা কানেকশ্যন থাকিব নেকি আন্দাজা আৰু এতিয়ালৈ ইউজটো কৰি নাই আজি কৰি চাওঁ আৰু কি পায় বাকচত কিবা পায় নেকি ওলাই হয় কাগজে অকল এটা ইমান খালী বস্তু চুইচ অনটোৱে স্মাৰ্টাৰ লাইভ বুলি পাওঁ মেনুৱেলত কি আছে এইগিলা মডেল নাম্বাৰ কিবা কিবি আৰু ডাউনলোড কৰিব খুজিলে প্লে ষ্ট'ৰতো আছে এপল ষ্ট'ৰতো আছে আৰু যদি স্কেন কৰে তাৰমানে এইটো দি স্কেন কৰি ডাউনলোড কৰিব পাৰে বঢ়িয়া আৰু এইবিলাক তাৰমানে কেনেকৈ কি ইউজ কৰিব লাগে এইটো কি আছে বে ইমান সৰু লিখা আছে মানে ধৰবই পৰা নাই হেভেলছ ডিজিটেপ এপছ চ' এইটো দুটাতো উপলব্ধ আছে দুটাৰ পৰা ডাউনলোড কৰি ল'ব যাৰ যি মোবাইল আছে য'ত কমফৰ্টেবল হয় এনেকৈ কিবা কিবি বাকীখিনি দেখাই দিছে আৰু দুনিয়াৰ কিবা কিবি এইটো চাই ল'ম বাৰু পিছফালে এনেকৈ আছে কিবা কিবি হেভেলছ ব্ৰেণ্ড চ' ইয়াক থৈ দিছোঁ আগতে এপছটো ডাউনলোড কৰি লওঁ ডাউনলোড কৰি কিনে চাওঁ কেনেকৈ কি কানেক্ট কৰে চ' বঢ়িয়াকৈ এপছটো ডাউনলোড কৰি লৈছোঁ কৰি কিনে একদম লগইন চগিন মাৰি নাম চাম লিখি উৎপাত চ' I am Mr. B বুলি লিখি দিছোঁ মানে মোৰ ইউটিউব চেনেলৰ নাম মানে প্ৰথমতে কি হয় ইয়াক খালি এটা মেইল আইডি লগইন কৰিব লাগে সেই মেইল আইডি লগইন কৰি কিনে কানেকশ্যনখিনি মানে ছেটআপ কৰিব লাগে আৰু চবখিনি ছেটআপ কৰি কিনে তাৰপিছত এই প্লাগটো এতিয়া আগতে তাতে সোমাব লাগিব তাৰপিছতে কানেক্ট হ'ব চাগে চ' ব'লা একবাৰ ট্ৰাই কৰোঁ কোনটো প্লাগত কৰোঁ এইটো প্লাগতে কৰোঁ না সেইটো প্লাগত কৰোঁ সেইটো প্লাগটো তাৰমানে কিবা এটা হৈ আছে গণ্ডগোল এই দেখিছেনে অৱস্থা কি হৈছে কিমান সুন্দা হৈছে মানে স্ক্ৰেটছৰ কমি নাই ছেকেণ্ড কথা এইটো কি হৈছে যেতিয়া চাৰ্জ দিয়া যায় চাৰ্জ যিটো তাৰমানে এনেকুৱা এটা গৰম হয় মইতো দেখাই পাই থাকে মানে যেতিয়া মানে ধৰক হেৰি কৰি কৈ থাকোঁ সেই গৰম হওঁতে মানে কি হৈছে এইখিনি বস্তু গলি গৈছে এই গলি কিনে এই বস্তু দেখিছে কেনেকুৱা হৈ গৈছে এতিয়া প্লাগটো সোমালে ফাঁচি যায় এইটো অলপ ওখ হৈ আছে না এইটো মানে টাইট হৈ যায়
ওলাব অলপ দিগদাৰ হয়, সেইটোত নকৰোঁ। কৰিম এতিয়া আৰু এটা আনাদাৰ প্লাগত বস্তা চস্তা গুচাই অতি মেলি দিয়ে। ঘৰত একো বস্তু চিজিল নহয় হৈছে। প্লাগটো থৈছোঁ ইয়াতে ধুনীয়াকৈ। এইটো প্লাগটো বাৰু অ'কে আছে। এতিয়া এই প্লাগটো এতিয়া ইয়াত লগাম, তাৰপিছত চাম বঢ়িয়াকৈ সোমাই যোৱা। সোমাই গৈছি। আৰু এই প্লাগটো কিন্তু ডাঙৰ প্লাগ দেই, মানে এনেকুৱা ডাঙৰ প্লাগতে কাম দিব। এই সৰু প্লাগটোত কাম নিদিয়ে, এইটো প্লাগটোত কাম নিদিয়ে। যিহেতু এই মালটোৱে ডাঙৰ দেখিছিল নাই, এই ডাঙৰ চেপটোৰ কাৰণেহে হয়তো ইয়াত, সৰু চেপটোৰ কাৰণে নহয়। তো সোমাই দিলোঁ। চুইচটো একবাৰ দি চাওঁ নেকি, দিলোঁ, একো শব্দ হোৱা নাই দেখোন। লাইট চাইটো জ্বলা নাই, পুরো মালটো দাবা লাগব নেকি। হ্যাঁ জ্বল গেয়া। ইয়াৰ পিছত কি কৰিব লাগিব, মেনুৱেল এখন লাগব এতিয়া মোক। এপছত তো ছেটিংখিনি কৰি ল'লোঁ চব। এপছত বেলেগ একো কাম নাই, খালি জাষ্ট মেইলটো দিয়ক, তাৰপিছত ডিভাইচ চুজ কৰিব লাগে, কিবা ডিভাইচ এনেকুৱা চুজ কৰিব দিছে। কিন্তু যেতিয়া এই অন হয় তাৰপিছত আৰু এতিয়া কি কৰিব লাগে, চুইচটো দিছোঁ। এইখিনি সময়তে মেনুৱেলটো দৰকাৰ পৰে। কানেক্টটো কেনেকৈ কৰে, এইটো লেখা মেক শ্ব' স্মাৰ্ট এইচ ইনিচিয়েটেড ইণ্ডিকেটৰ লাইট ব্লিং, মানে এটা কৰিব লাগিব তাৰমানে। কিবা কৈছি ৰ, টিপি ধৰিব লাগিব নেকি, এবাৰ চাওঁ ৰ'ব। ইমান ইংলিছত লেখা থাকে পঢ়িলে মাথাই বেয়া হৈ যায়। বৰ্তমানতো ৰঙা হৈ আছে, ইয়াক কৰিব লাগে এতিয়া টিপি ধৰোঁ একবাৰ। হে অফ হৈ গ'ল দেখোন। কিবা হৈছে ৰ'ব, এইটো তাৰমানে পেয়াৰিং। এতিয়া মোৰ মোবাইলৰ কাম আছে যেনেকি, মই চেমচাং যদি কৰিব লাগিব ভিডিঅ'টো, মই চেমচাং মোবাইলটো আনিবি নেকি, সেইটো দি ভিডিঅ' কৰি দেখাব লাগিবতো বস্তুটো। এতিয়া পিলিক পালাকটো কৰি আছে, তাৰমানে এতিয়া ব্লুটুথ বা ৱাইফাই কিবা দি কানেক্ট কৰিব লাগিব। চাওঁ বাৰু আজি কিমান কামত আহে এই বস্তুটো। চেমচাংটোৰো কৰি লৈছোঁ হটস্পটটো অন। এতিয়া এইটো মোবাইলত কৰিব লাগিব এতিয়া কানেক্টেড। এইটো কি কাৰ লগত যে কানেক্ট হৈ যায়, কি জ্বালা হয়। এপছত যাব বাৰু এইটো, এই ক'ত গ'ল, কিবা আহিছিচোন, কানেকশ্যনে হৈ গ'ল নেকি। অহাই দি কানেক্ট হ'ল, কি হ'ল আকৌ গমেই পোৱা নাই। তেতিয়াহ'লে পাৱাৰ অন হৈ আছে, কিবা কেনেকৈ কানেক্ট হ'ল। মানে এটা বস্তু গম পাইছোঁ যে হটস্পট এটা মোবাইল দি দিব লাগিব, যাতে ইয়াত ৱাইফাইটো পাই থাকে। মানে ইয়াত ৱাইফাই আছে, যিহেতু ৱাইফাই দি কানেক্ট যেতিয়া হ'ব তেতিয়া আপুনি এপছৰ দ্বাৰাই চলাব পাৰিব। মানে এই বস্তুটোত ৱাইফাইটো লাগিবই, মানে নেটটো লাগিব আৰু যোনটোত মানে ইণ্টাৰনেট যিকোনো মোবাইলৰ পৰা দে, এনেকৈ ব্ৰেণ্ডৰ পৰা দে, ব্ৰডবেণ্ডৰ পৰা বা যিকোনো আৰু মুঠতে ৱাইফাই লাগিব। ৱাইফাই হ'লে মানে তেতিয়া কানেক্ট হৈ গ'লে তেতিয়া এপছৰ পৰা জাষ্ট চিম্পলি কানেক্ট কৰি দিলে হ'ল। কানেক্ট কৰিলে আৰু এই বস্তুটো আহি গ'ল। এতিয়া মই ইয়াৰে পৰা চাই আছোঁ, চাব এটা বস্তু, এইটো আছে পাৱাৰ অফ, এতিয়া অন হৈ আছে, এই ৰঙা লাইটটো জ্বলি আছে, পাৱাৰ অফ, লাইট বন্ধ হৈ গৈছে, দেখা পাই আছে না। এতিয়া আৰু একবাৰ অন কৰি দিওঁ, এই ৰঙা লাইট জ্বলি গৈছে, অন অফ, অন অফ। মানে এটা শব্দ হয়, টুক টুককৈ শব্দ হয়, আৰু বাকী ইয়াতে চাব পাৰে মানে ইলেক্ট্ৰিচিটি কিমান কি ব্যৱহাৰ হৈ আছে, এইবিলাক ভল্টেজ কিমান পাই আছে, 239 পাই আছে, এই কিবা কিবি আছে আৰু। সেইটো মোবাইল কোৱালিটি ইমান দেখা নাপায়তো ভালকৈ। আজিতো ফুল চাৰ্জে হৈ আছে। এতিয়া আহি কিনে আপোনালোকক দেখাম এই ভিডিঅ'টো, গধূলি একবাৰ টেষ্টিং কৰিম, তেতিয়া পূৰা ফুল প্ৰপাৰ হ'ব যে বস্তুটো কাম দি আছে না নাই। এতিয়াতো গাড়ী দুখনো চাৰ্জ হৈ আছে, দুখন চাৰ্জ হৈ চাৰ্জ হৈ একো কাম নিদিব। তো আহিলে দি আছোঁ একবাৰ। চ' বৰ্তমান এইখিনি এপছৰ ফেচিলিটিখিনি চাই লওঁ। এই এপছৰ ফেচিলিটি লগতে আছে ছেটিং কিবা কিবি। ছেটিঙত কি আছে, এই লাইট চাইট তেনেকৈ একো নাই তাৰমানে। তো ইয়াতে আছে টাইমাৰ, এতিয়া ধৰক শ্বিডিউল এটা টাইমাৰ কৰি দিব পাৰে। সোমবাৰৰ পৰা ৰবিবাৰলৈকে পূৰা একদম আছে, যেতিয়াই দিয়ে কিমান ঘণ্টা দিয়ে কি দিয়ে চব হৈ যাব। মুঠতে তামাম আৰু এইটো
এতিয়া হ'ব গাইছ আচল তেল মানে এতিয়া টেষ্টিং হ'ব মানে বেটাৰী কৰি লৈ আহিলোঁ জিৰ' মানে আৰু বেটাৰী ৰঙা মানে জিৰ' মোৰ কাৰণে 120 কিলোমিটাৰ চলাই আহিলোঁ 10%। এই দৰ্জা খোলা আছে এতিয়া হ'ব ইয়াৰ চুইচ বৰ্ডৰ কাম স্মাৰ্ট প্লাগৰ কাম হ'ব এতিয়া মৰা মানে ডিভাইচটোৰ কিবা অলপ মাথাত বক্স চক আছে নোহোৱা নহয় ফটাফট কানেক্ট হৈ যা হৈ গৈছে কিবা ডান দেখাই দিছেচোন চব লগাৰ ডান মাৰোঁ হৈ গৈছে এয়া অন হৈ গৈছে এবাৰ অফ কৰি দিম এয়া অন অফ চ' এতিয়া মোবাইলৰ ছেটআপটোতো হৈ গ'ল এতিয়া কাম আছে ইয়াৰ এতিয়া নেকি ইয়াতে সোমাই দিম এইডাল বৰ ডিষ্টাৰ্ব দিছে বৰষুণৰ কাৰণে লগোৱা গৈছিল ইয়াক কিন্তু জ্বালা কালা কৰি মাৰছি সোমাই যা এতিয়া কামটো হয় না নহয় চাওঁ এবাৰ অন কৰি কেনে আৰু ইয়াতে জ্বলিব গ্ৰীণ লাইট যদিহে লাইনটো পায় মানে ইয়াতে আৰু চ' চকুৰ আগত মাৰিম এইটো গ্ৰীণ লাইট জ্বলি গৈছে ইফালে গাড়ীটো শব্দ আহি গৈছে চাৰ্জৰ চিষ্টেম আৰু মানে খেলটো বঢ়িয়া মানে বস্তুটো বঢ়িয়া এতিয়া মই যদি ইচ্ছা কৰোঁ ইয়াতে অন অফ কৰি দিব পাৰোঁ এতিয়া ধৰক মই টাইম হৈছে 5:10 হ'লে নাই কমেও 6:30লৈকে দি থৈ দিওঁ এনে এটা আৰু 6:30লৈকে দি থৈ দিওঁ টাইমাৰ চ' ইয়াত আছে এনেকৈ টাইমাৰ মই যদি দিওঁ এইটো নেকি 1 ঘণ্টা 20 মিনিট কি হ'ল ঐ ল'ডে ল'ব নোৱাৰো নেকি মোবাইলে ল'ড ল'ব নোৱাৰিছে নে এপছে এনেকা দিলে যোৱা গৈছে 1 ঘণ্টা 20 মিনিট চ' এতিয়া এনেকৈ চলি থাকিব এইটো 1 ঘণ্টা 20 মিনিট পিছত চাগে নিজে বন্ধ হৈ যাব এইটো কাউণ্ট ডাউন চলি আছে এয়া চ' এনেকৈ মজাকৈ হৈ গৈছে বাৰু ভাল লাগিছে চ' এইটো প্ৰডাক্টটো বেয়া লগা নাই মোৰ বাৰু খালি অলপ কানেকশ্যনত অলপ কিবা লাগছে যেন মানে ৱাইফাই কিবা এটা কানেক্ট থাকিব লাগে আৰু সেইটোৱে আৰু বেলেগ একো নাই বাকী ঝঞ্ঝট একো পোৱা নাই বেছি ডাঙৰ বস্তু নহয় সৰু বস্তু ধুনীয়াকৈ লাগি আছে খালি মালটো মই যি দেখাইছোঁ গৰম হ'ব বহুত আৰু এইটো যেতিয়ালৈকে ৱাইফাই কানেক্ট হৈ থাকিব তেতিয়ালৈকেহে মানে এইটো কাম দি থাকিব মোৰ হিচাপত কাৰণ ৱাইফাই যেতিয়া কানেক্ট হৈ যাব সেইটো বস্তুটো ৰিছেট হৈ যাব ন চ' যদি কিবা এটা ধৰক কৰি আছে এইটোৰ দ্বাৰাই আৰু যিকোনো গাড়ী চাৰ্জ দি আছে গিজাৰ চলাই আছে কিবা চলাই আছে মুঠতে যিকোনো চলাই আছে এই বস্তুটোত ৱাইফাই পাই থাকিব লাগিব আৰু এপছটোত কানেক্ট হৈ থাকিব লাগিব তেতিয়াহে বস্তুটো মানে মোবাইলৰ থ্ৰু দি মানে গোটেই মানে কণ্ট্ৰল কৰিব পাৰিব এই আৰু গাড়ী চাৰ্জ হৈ আছে এতিয়া চাৰ্জ হ'লে যাম আৰু একবাৰ ওলাই কিখন চাৰ্জ দিছিল মোৰ কাৰণে বন্ধ কৰিব লগা হ'ল মানে দাদাই যাওঁ নাযাওঁ কৰি আছে সেইকাৰণে মোৰটো দিম যিহেতু মই যামেই বাকী ঘৰৰ কাম অলপ চাওঁ কি কৰিছে কি কৰা নাই বাকী প্ৰডাক্টটো গাইছে আপোনালোকৰ যদি ভাল লাগছে অৰ্ডাৰ দিয়ক অৰ্ডাৰ দি কিনে বস্তুখিনি পূৰা ফিটিং চিটিং কৰক চব গাড়ীখনো বাচক ইলেক্ট্ৰিচিটিও বাচক মুঠতে চবফালে বাচক